নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেণ্ট 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ 5736টা পদ মুকলি কৰা হৈছিলে এই পদবিলাকৰ বাবে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত আহিছে এটা বহুতে ইম্পৰ্টেন্ট নটিচ ইতিমধ্যে অফিচিয়েলি নটিফিকেশন জাৰি কৰা হৈছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত 7/2/2026 যেহেতু আজি 7 ফেব্ৰুৱাৰী তাৰিখে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত অসম পুলিচৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেন্ট নটিচ এই নটিচটোত কি উল্লেখ আছে ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথম কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেছক্ৰিপশ্যনত অসম পুলিচৰ ফালৰ পৰা যিখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নটিচখনৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে গৈ আপোনালোকে নিজেও চেক কৰিব পাৰিব আপোনালোকে আমাৰ ফেসবুক পেজত যদি এতিয়ালৈকে ফলো কৰা নাই ফেসবুক পেজতো আপোনালোকে ফলো কৰি ল'ব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নটিচ আহিছে সেই নটিচখনৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ইম্পৰ্টেন্ট নটিচটো উল্লেখ কৰিছে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ডেট 6/2/2026 6 ফেব্ৰুৱাৰী তাৰিখে এই নটিচখন আহিব লাগিছিলে কিন্তু আজি 7 ফেব্ৰুৱাৰী তাৰিখে নটিচটো আহিছে নটিচটো উল্লেখ কৰিছে অসম পুলিচৰ ফালৰ পৰা 9টা বিভাগৰ ফালৰ পৰা 9খন এডভাৰটাইজমেন্ট মুকলি কৰা হৈছিল অসম পুলিচৰ এবিএন ইবি কনষ্টেবলৰ ভেকেন্সি আছিল সাব ইন্সপেক্টৰ ভেকেন্সি আছিল কমান্ডো বেটালিয়নৰ ভেকেন্সি আছিল কনষ্টেবল ড্ৰাইভাৰ ভেকেন্সি আছিল ফৰেষ্ট ডিপাৰ্টমেন্টৰ ড্ৰাইভাৰ ভেকেন্সি আছিল তাৰপা সাফাই কৰ্মচাৰী ভেকেন্সি আছিল ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ৱাচ এফপিএফ কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ভালেখিনি ভেকেন্সি মুকলি কৰা হৈছিল আৰু জেল ৱাৰ্ডৰ ভেকেন্সি মুকলি কৰা হৈছিল গেট 4 বাবে কুক বাৰ এনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰা হৈছিল মানে অসম পুলিচৰ ফালৰ পৰা 5736টা ভেকেন্সি মুকলি কৰা হৈছিল 7খন এডভাৰটাইজমেন্ট এতিয়া যিসকল কেণ্ডিডেটে অলৰেডি এই পদবিলাকত আবেদন কৰিছে যদি আপোনালোকে অসম পুলিচত এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল সেই ভুলৰ শুধৰণিৰ বাবে এই নটিচখন জাৰি কৰা হৈছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত নটিচটো উল্লেখ কৰিছে দি এডিট অপচন ফৰ কাৰেকচন মানে আপোনালোকে এডিট বা কাৰেকচন আপোনালোকে কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ লিংক মুকলি কৰা হ'ব 9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী 2026 9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে আপোনালোকে নিজৰ এপ্লিকেশন সমূহ আপোনালোকে শুধৰণি কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে চিন্তা কৰিব কোনো কাৰণ নাই যদি আপোনালোকে অসম পুলিচত এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল সেই ভুলৰ শুধৰণি আপোনালোকে কৰিব পাৰিব 9 তাৰিখৰ পৰা 13 ফেব্ৰুৱাৰী 2026 লৈকে আৰু ইয়াতে উল্লেখ কৰিছে যদি আপোনালোকৰ বেছি প্ৰবলেম আছে তেতিয়াহলে আপোনালোকৰ ইয়াতে এটা নম্বৰ দিয়া আছে হেল্পলাইন নম্বৰ 9707336765 এই নম্বৰটোত আপোনালোকে কল কৰিব পাৰিব নাইবা এটা ইমেইল দিয়া আছে ইয়াতে আপোনালোকে চাই লওক send an email at slprbassam2526@gmail.com এই মেইলটোতো আপোনালোকে পঠিয়াব পাৰিব যদি আপোনালোকৰ কিবা ভুল হৈছিল সেই ভুলৰ শুধৰণিৰ বাবে আপোনালোকে এই মেইলটোত মেইল কৰি দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যদি অসম পুলিচত কিবা ভুল হৈছিল সেই ভুলৰ শুধৰণি আপোনালোকে 9 তাৰিখৰ পৰা 13 তাৰিখ 2026 মানে 13 ফেব্ৰুৱাৰীলৈকে আপোনালোকে নিজৰ এপ্লিকেশনসমূহ আপোনালোকে শুদ্ধ কৰিব পাৰিব সো এইটো আছে যদি ভিডিঅটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅটো চেক কৰি যাতে সকলোৱে গম পাওক যে যিসকল কেণ্ডিডেটৰ অসম পুলিচত যদি এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল সেই ভুলৰ শুধৰণি 9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী 2026 লৈকে আপোনালোকে এডিট কৰি ল'ব পাৰিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ